মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ পঞ্চম শ্ৰেণীৰ প্ৰতিভা সন্ধানী পৰীক্ষা লগতে বিটি পৰীক্ষা বা গুণোৎসৱৰ বাবে তোমালোকে এইখিনি গণিতৰ প্ৰশ্ন মই আৰ্হি প্ৰশ্ন হিচাপে দিছোঁ এই প্ৰশ্নখিনি তোমালোকে চাব পাৰা ইয়াত মই 40টা প্ৰশ্ন আলোচনা কৰিছোঁ ইয়াৰ বেছিভাগ প্ৰশ্ন আগতে গুণোৎসৱ আৰু প্ৰতিভা সন্ধানী পৰীক্ষাৰ ওপৰত আহি থাকে আহচনি প্ৰশ্নবোৰ চাওঁ প্ৰথম প্ৰশ্ন দিছে তলৰ এটা সমবাহু ত্ৰিভুজৰ এটা বাহুৰ মাপ 6 সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ পৰিসীমা হ'ব এতিয়া সমবাহু ত্ৰিভুজ মানে জানো ত্ৰিভুজটোৰ আটাইকেইটা বাহু সমান প্ৰতিটো 6 6 কে আছে এটা ভূমি কিমান দিছে 6 গতিকে সমবাহু ত্ৰিভুজটোৰ পৰিসীমা কিমান হ'ব আমি মানে পৰিসীমা মানে জানো কি চাৰিসীমাৰ দৈৰ্ঘ্যৰ যোগফল গতিকে এই তিনিটা যদি 6 যোগ কৰোঁ 3 6 গুণ কিমান হ'ব 18 গতিকে বিটো ইয়াৰ শুদ্ধ উত্তৰ হয় দুই নম্বৰ প্ৰশ্ন দিছে কাষৰ চিত্ৰটোত থকা কোণযোৰ কোণ স্থূল কোণ এইটো চিত্ৰ দিছে ইয়াত পাঁচটা কোণ আছে 1 2 3 4 5 ইয়াত স্থূল কোণ কোনটা হৈছে উত্তৰটো হ'ব 4 আৰু 5 এই 4 আৰু 5 কোণটো স্থূল কোণ গতিকে এই চিটো ইয়াৰ শুদ্ধ উত্তৰ তিন নম্বৰ প্ৰশ্ন দিছে 490 665 987 আৰু 341 এই সংখ্যাবোৰৰ ভিতৰত কোনটো অমিল এতিয়া আমি সংখ্যাবোৰ চাওঁ আমি ছকৰ পক্ষ আছে ইয়াত 5 আছে একৰ ঘৰত 5 আছে ইয়াত 7 আছে 1 আছে একৰ ঘৰত যদি 5 7 1 থাকে এইবোৰ কি সংখ্যা হয় অযুগ্ম সংখ্যা কিন্তু এই সংখ্যাটো চাওঁ আমি একৰ ঘৰত কিমান আছে 0 0 থাকিলে কি সংখ্যা হয় যুগ্ম সংখ্যা গতিকে কোনটো অমিল 490 টো অমিল তাৰ পিছত দিছে আমাৰ তলৰ কোনটো ভগ্নাংশ আটাইতকৈ ডাঙৰ অপচন দিছে 1000 ভাগৰ 5 100 ভাগৰ 5 10 ভাগৰ 5 10000 ভাগৰ 5 এতিয়া ইয়াৰ আটাইতকৈ ডাঙৰ ভগ্নাংশ কোনটো হ'ব 10 ভাগৰ 5 কাৰণ এটো 10 ৰে 5 খন গৈছে যদি 1000 ৰে 5 খন গৈ তাতকৈ বেছি সৰু হ'ব 100 খন গলে বেছি সৰু হ'ব আৰু 10000 খন গলে আটাইতকৈ বেছি সৰু হ'ব গতিকে ডাঙৰ কোনটো হ'ব 10 ভাগৰ 5 এটা বৃত্তৰ ব্যাস 9 সেন্টিমিটাৰ হলে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব আমি জানো যে ব্যাসডাল ব্যাসাৰ্ধৰ দুগুণ আৰু ব্যাসাৰ্ধডাল কি হ'ল ব্যাসৰ আধা হয় তে ব্যাস কিমান দিছে 9 সেন্টিমিটাৰ 9 আধা মানে 9 আমি 9 আমি 2 এ হৰণ কৰিম 2 এ যদি হৰণ কৰিম কিমান পাম এটা দশমিকৰ হৰণ হ'ব 2 4 গুণ 8 এ দশমিক দিয়াৰ লগে 1 2 চলে শূন্যটা আহিলে 2 5 গুণ 10 4.5 গতিকে 4.5 সেন্টিমিটাৰ তলৰ কোনটো ভগ্নাংশ এটা পূৰ্ণ সংখ্যা 4 ভাগৰ 1 3 ভাগৰ 3 7 ভাগৰ 5 6 ভাগৰ 2 পূৰ্ণ সংখ্যা মানে হ'ল গোটা এতিয়া উত্তৰটো হ'ব 3 ভাগৰ 3 কাৰণ কেলে আমি যদি এটা ভগ্নাংশ এটো 3 ভাগৰ 3 ভাগ কৈছো 3 ভাগ কৰি আমি 3 ভাগৰে ৰং দিছো 3 ভাগৰ 3 মানে কি আমি গোটেই ছবিৰ ৰং দিলো তাৰ মানে গোটেই এটা অংশ ৰং দিলো এটা সম্পূৰ্ণ অংশ ৰং দিলো এই একটো হৈছে পূৰ্ণ সংখ্যা বা গোটা অংক গতিকে এটো হ'ব সি নম্বৰটো শুদ্ধ হয় 7 নম্বৰ দিছে 20 মিটাৰক কিলোমিটাৰত প্ৰকাশ কৰিলে হ'ব 20 মিটাৰটো আমি কিলোমিটাৰ নিবলৈ আমি কি কৰিম 1000 মিটাৰ 1 কিলোমিটাৰ গতিকে 20 মিটাৰটো আমি কিলোমিটাৰত প্ৰকাশ কৰিব হ'লে 20ক আমি 1000 এ হৰণ কৰি দিম 20ক আমি হৰণ কৰিম 1000 20ক 1000 এ হৰণ কৰিলে কিমান হ'ব ইয়াত দুটা সংখ্যা আছে আৰু এটা সংখ্যা দশমিক হ'ব 0.02020 গতিকে এটো হ'ব এটো এই নম্বৰটো শুদ্ধ হয় 8 নম্বৰ প্ৰশ্ন দিছে 4 0 1 লিখিব পৰা আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যা দুটাৰ অন্তৰ হ'ব এতিয়া 4 0 1 লিখিব পৰা আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান হ'ব 410 হ'ব আৰু আটাইতকৈ সৰু সংখ্যাটো হ'ব 104 আমাক কৈছে অন্তৰ মানে হ'ল বিয়োগফল বা পাৰ্থক্য আমি যদি বিয়োগ কৰোঁ 10 4 থাকিল 6 ইয়াত 9 থাকিব 3 1 থাকিল 296 গতিকে সি টো হ'ব ইয়াত শুদ্ধ উত্তৰ 9 নম্বৰ দিছে 2 3 আৰু 4 আটাইতকৈ সৰু সাধাৰণ গুণিতকটো হ'ল ইয়াত 2 3 আছে আটাইতকৈ সৰু সাধাৰণ গুণিতকটো অপচন দিয়া আছে 24 12 20 আৰু 18 উত্তৰটো হ'ব 12 আমি গুণিতক মানে আমি জানো সংখ্যাটোৰ লগত যিকোনো সংখ্যা পূৰণ কৰি পোৱা পূৰণফলটো এতিয়া আমি যদি 2 লগত 6 পূৰণ কৰোঁ 12 হ'ব 2 ৰ লগত 6 পূৰণ কৰিলে 12 হৈ গ'ল আকৌ 3 লগত 4 পূৰণ কৰিলে কিমান হৈ গ'ল 12 আকৌ 4 লগত 3 পূৰণ কৰিলে কিমান হৈ গ'ল 12 গতিকে 12 টো গোটেইকেইটা গুণিতক গতিকে 12 টো হ'ব এয়া সাধাৰণ গুণিতক নহলে আমি এনেকৈ উলিয়াম এটো সূত্র নিয়ম 2 গুণ 2 2 এ 3 টো খণ্ডা ইনটু নামি আহিছে আকৌ 2 2 2 গুণ 4 2 এ কইলে 2 গুণ 2 2 এ 3 টো খণ্ড না যায় 2 গুণ 2 3 এ কইলে 3 গুণ 3 2 পূৰণ 3
কিমান হৈ গ'ল 12 তলৰ কোনটো সম্বন্ধ শুদ্ধ এই সম্বন্ধ তলৰ কোনটো শুদ্ধ দিছে 4.06 4.98 তকৈ ডাঙৰ বুলি কৈছে গতিকে এটো অশুদ্ধ 0.406 0.0046 গতিকে এটো হল শুদ্ধ বিটো হল শুদ্ধ ইয়াত চাও এটো অশুদ্ধ 0.6 0.605 তকৈ ডাঙৰ বুলি কৈছে এটো অশুদ্ধ 0.2 এটো অশুদ্ধ তাছত কৈছে আমাক 10 কোটিত কিমান হাজাৰ অপচন দিয়া আছে ইমান এবিসিডি চাইটা অপচন দিয়া আছে আমি 10 কোটি সংখ্যাটো লিখি লম 10 কোটি একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি এটো 10 কোটি হৈ গল একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি তাছত কিমান হাজাৰ কৈছে হাজাৰ মানে হৈছে 1000 গতিকে আমি হৰণ কৰি দিম ইয়াত তিনটা শূন্য আছে ইয়াত তিনটা শূন্য কাটি দিছো ইয়াত তিনটা শূন্য কাটি দিলে কিমান হৈ গল এটো সংখ্যা হৈ গল এটো সংখ্যা কিমান হৈছে আমি চাও 1 2 3 4 5 এটো কিমান হৈছে একক দশক শতক হাজাৰ অযুত লাখ এটো হৈছে 1 লাখ হাজাৰ গতিকে সিটো ইয়াত শুদ্ধ এটা বৃত্তৰ কেন্দ্ৰত উৎপন্ন হোৱা কোনটো বৃত্তৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন হৈছে 90 ডিগ্ৰী 270 ডিগ্ৰী 2 সমকোণ 4 সমকোণ এতিয়া যদি আমি বৃত্তটো লওঁ এটো হল বৃত্তটো কেন্দ্ৰ ইয়াৰ চাৰিফালে কিমান ডিগ্ৰী কোণ হবে এই চাৰিফালে আমি যদি ভাগ কৰো বৃত্তটো আমি যদি চাৰি ভাগ কৰি দিলো এই কোণটো কিমান ডিগ্ৰী হল এটো ইংৰাজী এল আখৰটো হলে কিমান ডিগ্ৰী আছিল 90 ডিগ্ৰী আছিল গতিকে এটো কোণ 90 ডিগ্ৰী তেনেকৈ এটো এটা এল হ'ব এটো 90 ডিগ্ৰী এটো 90 ডিগ্ৰী আৰু এটো 90 ডিগ্ৰী এর সমকোণ কেটা হৈ গল 4টা তানে বৃত্তৰ কেন্দ্ৰত 4 সমকোণৰ সমান মানে 360 ডিগ্ৰী হয় বৃত্তৰ কেন্দ্ৰত 360 ডিগ্ৰী হয় আৰু হেতু 4 সমকোণৰ সমান তাছত কৈছে সমকোণ হ'বলে ঘড়ীৰ ঘণ্টা আৰু মিনিটৰ কাটাৰ মাজত কিমান সময়ৰ ব্যৱধান থাকিব অপচন দিয়া আছে 30 মিনিট 20 মিনিট 15 মিনিট 40 মিনিট এ যদি আমি সমকোণৰ যদি ঘড়ী আঁকো ধৰি লৈছো এটো 9টা বাজিছে 9 বাজিলে ঘড়ীটো সমকোণ সৃষ্টি হ'ব এটো হৈ গল 10 11 12 এটো সমকোণ হ'ব এতিয়া এই 9 ৰ পৰা এই 12 লৈ কিমান সময় কিমান মিনিট সময় হ'ব ইয়াৰ পৰা 5 মিনিট 10 মিনিট 15 মিনিট মানে সমকোণ হ'বলৈ কিমান মিনিট ব্যৱধান থাকিব লাগিব 15 মিনিট সিটো ইয়াত শুদ্ধ এদিনৰ 4 ভাগৰ 1 ঘণ্টাত কিমান ঘণ্টা হ'ব আমি জানো যে এদিন মানে কিমান ঘণ্টা 24 ঘণ্টা 24 ঘণ্টা এদিন এতিয়া 24 ঘণ্টাটো আমি 4 ভাগ কৰি দিম 24 ঘণ্টাটো আমি যদি 4 ভাগ কৰো তাৰ মানে 24ক যদি আমি 4 হৰণ কৰো কিমান পাম আমি 6 ঘণ্টা পাম কিমান হ'ব 6 ঘণ্টা এটো 24 আছিল 24 টো আমি 4 ভাগ কৰি দিলো 4 ভাগৰ 1 4 ভাগৰ 1 মানে কিমান হ'ব এটো 6 ঘণ্টা হ'ব গতিকে সিটো ইয়াত শুদ্ধ এখন গাড়ীয়ে 1 ঘণ্টাত 120 কিলোমিটাৰ বাট গলে 5 মিনিটত কিমান দূৰ বাট যাব এতিয়া 1 ঘণ্টা মানে হল 60 মিনিট 60 মিনিটত যায় কিমান 120 কিলোমিটাৰ গতিকে 1 মিনিটত কিমান যাব 1 মিনিটত কিমান যাব বুলি কলে আমি 120ক আমি 60 হৰণ কৰিম 120ক 60 হৰণ কৰিলে তোমালোকে পাবা 2 তাৰ মানে 1 মিনিটত যাব 2 কিলোমিটাৰ বাট যাব তাৰ পিছত কৈছে 5 মিনিটত কিমান যাব যদি 1 মিনিটত 2 কিলোমিটাৰ যায় 5 মিনিটত কিমান যাব 2 পূৰণ 5 সমান 10 কিলোমিটাৰ যাব গতিকে ইয়াত সিটো শুদ্ধ তলৰ কোনটো ভগ্নাংশ আটাইতকৈ সৰু এই অপচন দিয়া আছে 7 ভাগৰ 1 9 ভাগৰ 1 10 ভাগৰ 1 15 ভাগৰ 1 আমি দেখিছো যে এই সংখ্যাটো 7 9 10 আৰু 15 ৰে হৰণ হৈছে এতিয়া আটাইতকৈ সৰু বুলি কলে ইয়াত আমি যেটো আটাইতকৈ ডাঙৰ সংখ্যা এই ডাঙৰটো হ'ব ডাঙৰ সংখ্যাটো হৰণ হৈছে হেতু আটাইতকৈ সৰু হ'ব 15 ভাগৰ 1 টো আটাইতকৈ সৰু আৰু ইয়াত ডাঙৰ হৈ যাব 7 ভাগৰ 1 টো আটাইতকৈ ডাঙৰ যদি আমাক ডাঙৰ বুলি কয় আমি লিখিম 7 ভাগৰ 1 টো ডাঙৰ 15 ভাগৰ 1 টো সৰু তিনিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ ঠিক পাছৰ অযুগ্ম সংখ্যাটো তিনিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কিমান 999 তাৰ পাছৰ অযুগ্ম সংখ্যাটো ইয়াৰ পাছৰ অযুগ্ম সংখ্যাটো বুলি কলে 999 পাছত কিমান আছে 1000 আছে 1000 টো অযুগ্ম সংখ্যা নহয় এটো যুগ্ম সংখ্যা তাৰ পিছৰ সংখ্যাটো কিমান আছে 1001 1001 টো অযুগ্ম সংখ্যা গতিকে শুদ্ধটো হ'ব অপচন বি 18 প্ৰশ্ন দিছে
4 9 13 22 35 ইয়াৰ খালী ঠাইত কি কি সংখ্যা বহিব দিছে ইয়াৰ খালী কোনটো বহিব দিছে এইটো এটা হাজোন এই হাজোনটো আমি যদি চাওঁ এটা 4 আছে 9 আছে 4 আৰু 9 যোগ হৈ কিমান হৈছে 13 হৈছে আকৌ 9 আৰু 13 যোগ হৈ কিমান হৈছে 22 হৈছে তাৰ মানে আগৰ দুটা যোগ হৈ পিছৰটো হৈছে তেনেকৈ 13 আৰু 22 যোগ হৈ কিমান হৈছে 35 এতিয়া আমি পিছৰ সংখ্যাটো পাবলৈ আমি কি কৰিম এই 22 আৰু 35 টো যোগ কৰিম 22 আৰু 35 যোগ কৰিলে কিমান হ'ব 7 5 57 গতিকে শুদ্ধটো কিমান হ'ব অপশ্যন সি এটা আয়তৰ পৰিসীমা 20 সেন্টিমিটাৰ হলে 20 সেন্টিমিটাৰ দৈৰ্ঘ্য 7 সেন্টিমিটাৰ হলে প্ৰস্থ কিমান আমাক যদি পৰিসীমা দিয়া থাকে আৰু দৈৰ্ঘ্য বা প্ৰস্থ দিয়া থাকে আমি কি কৰিব লাগিব পৰিসীমাটো 2 এ হৰণ কৰি ল'ব লাগিব পৰিসীমাটো 2 এ হৰণ কৰি তাৰ পিছৰ পৰা এই দৈৰ্ঘ্যটো বিয়োগ কৰি দিব লাগিব 2 এ 20 হৰণ কৰিলে কিমান পাম 10 2 2 গুণ 20 আৰু 10 ৰ পৰা 7 বিয়োগ কৰিলে কিমান হ'ব 3 গতিকে প্ৰস্থ কিমান হ'ব 3 সেন্টিমিটাৰ 100 টকাৰ 4 ভাগৰ 3 অংশ সমান কিমান টকা 100 টকাটো 4 ভাগ কৰিছে 100 টকাটো যদি সমানে 4 ভাগ কৰোঁ আমি 100 টকাটো যদি সমানে 4 ভাগ কৰোঁ কিমান টকা পাম 25 টকা পাম 100 টকাটো সমানে 4 ভাগ কৰিলে আমি 25 টকা পাম তাৰ 3 ভাগ কৈছে যদি ইয়াত যদি আমি 3 ভাগ লওঁ 1 ভাগ 2 ভাগ 3 ভাগ লওঁ তাৰ মানে 25 কেইটা আছে 3টা 25 25 25 যোগ কৰিলে কিমান হ'ব 75 তাৰ মানে 75 টকা হয় 100 ভাগৰ 100 টকাৰ 4 ভাগৰ 3 মানে কিমান টকা 75 টকা হৈ গ'ল তাৰপিছত কৈছে 400 যোগ 20 যোগ 500 যোগফলক 9 ৰে হৰণ কৰিলে ভাগশেষ হ'ব এইটা আমাৰ যোগ কৰিবলৈ কৈছে কিমান হ'ল 420 যোগ 5 কিমান হ'ব 425 425 আমি যদি 9 যদি হৰণ কৰোঁ ভাগশেষ কিমান হ'ব দিছে 9 4 গুণ 36 হৈ গ'ল ইয়াত 6 থাকিলে 65 9 7 গুণ 63 কিমান থাকিলে ভাগশেষ 2 থাকিলে গতিকে ইয়াত বি টো শুদ্ধ তলৰ কোনটো জোৰ 25 ৰ গুণিতক 25 ৰ গুণিতক বুলি ক'লে 25 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিব পৰা বৰ্গফলটো শুদ্ধ উত্তৰটো হ'ব ইয়াত 200 আৰু 150 হ'ব কাৰণ 25 ৰ লগত যদি 8 পূৰণ কৰোঁ আমি কিমান পাম 200 পাম আৰু 25 ৰ লগত 6 পূৰণ কৰিলে আমি কিমান পাম 150 পাম এই 200 আৰু 150 6 8 ৰ 200 আৰু 150 টো হৈ গ'ল 25 ৰ গুণিতক 4 যোগ 6 পূৰণ 24 হৰণ 3 ৰ মান হ'ব ইয়াত চাওঁ আমি যোগ আছে পূৰণ আছে হৰণ আছে আমি প্ৰথমতে কোনটো কৰিম প্ৰথমতে হৰণ কৰিম তাৰ পিছত পূৰণ কৰিম তাৰ পিছত আমি যোগ বা বিয়োগ কৰিম প্ৰথমতে আমি যদি হৰণটো কৰোঁ ইয়াত 4 যোগ 6 পূৰণ 24 ক 8 হৰণ কৰিলে কিমান হ'ব 3 হ'ব আকৌ 4 যোগ আছে 6 8 গুণ কিমান হ'ব 48 48 ক 4 যোগ কৰিলে কিমান হ'ব 52 গতিকে বি টো ইয়াত শুদ্ধ তাৰপিছত সুধিছে কিমান মিলিয়নৰ 1 কোটি মিলিয়ন মানে হৈছে গ'ল নিযুত আমি যদি কওঁ লাখ তাৰপিছত নিযুত কোটি সেই নিযুতটোক কয় মিলিয়ন গতিকে 10 মিলিয়নত 1 কোটি হয় তলৰ কোনটো হৰণফল পাব নোৱাৰি আমি যদি 9 টোক 7 ৰে হৰণ কৰোঁ কিবা এটা সংখ্যা হৰণফল হিচাপে পাম 5 টোক 1 ৰে হৰণ কৰিলে আমি হৰণফল হিচাপে কিবা এটা পাম তাৰপিছত এই 0 টোক 15 ৰে হৰণ কৰিলে আমি 0 পাম কিন্তু কোনটো পাব নোৱাৰি সুধিছে আমি 25 ক 0 হৰণ কৰাৰ কোনো অৰ্থ নাই 25 সংখ্যা 0 ৰে হৰণ কৰা 0 ৰে যিকোনো সংখ্যা হৰণ কৰাৰ কোনো অৰ্থ নাই গতিকে এইটো আমি হৰণফল পাব নোৱাৰো দুটা অংক বিশিষ্ট মুঠ কিমানটা সংখ্যা আছে দুটা অংক বিশিষ্ট মুঠ কিমানটা সংখ্যা আছে 99টা 90টা 100টা 91টা দুটা অংক বিশিষ্ট মুঠ 90টা সংখ্যা আছে এটা পঞ্চভুজৰ তলৰ সংখ্যা 5014 এটা পঞ্চভুজ বুলি ক'লে আমি জানো 5টা বাহু থাকিব এতিয়া এই পঞ্চভুজটো আমি যিখন তলত ৰাখিছো ইয়াত আমি ৰাখিছো এইখনে হৈছে ইয়াৰ তল তাৰ মানে ইয়াৰ তল কিমান থাকিব 1 তিনিটা অংকযুক্ত মুঠ কিমানটা সংখ্যা আছে অপচন দি আছে 999 900 990 909 তিনিটা অংকযুক্ত মুঠ 900টা সংখ্যা আছে তলৰ কোনটো আকৃতি আধা পাক ঘূৰালেও দেখিবলৈ একে থাকে
আমি কোনটো আধা ভাগ ঘূৰালে দেখিবলৈ একে পাম হেতু হল অপচন সি 405 অংককিটাৰে তিনটা অংকযুক্ত মুঠ কিমানটা সংখ্যা লিখিব পাৰিবা এটো এটা দৰকাৰী প্ৰশ্ন 405 405 আমি কেটা তিনটা অংকযুক্ত সংখ্যা লিখিম চাও 405 হৈ গল আৰু 450 দুটা হৈ গল আকৌ লিখিম 504 আকৌ 540 যদি আমি শূন্যটো আগত দিও শূন্যটো আগত দিলে এটো তিনটা অংকযুক্ত সংখ্যা নহব কাৰণ সংখ্যাটো বাওফালে বহিলে এটো তিনটা অংকযুক্ত সংখ্যা নহব দুটা অংকযুক্ত সংখ্যাই হ'ব যদি পিছত বহে তিনটা অংকযুক্ত সংখ্যা হ'ব শূন্যটো এটা আমি তিনটা অংকযুক্ত কেটা সংখ্যা লিখিব পাইলো 1 2 3 4 গতিকে উত্তৰটো হ'ব 4টা এটা ঘড়ীত ঠিক 4 বাজিলে ঘড়ীটোৰ ঘণ্টা আৰু মিনিটৰ কাটাৰ মাজত কিমান দেৰি কোণ উৎপন্ন হ'ব আমি যদি ঘড়ীটো আঁকি লওঁ এটো ঘড়ীত 4 বাজিছে মিনিটৰ কাটা ইয়াত থাকিব এটো 3 এটো 1 এটো 2 এটা ইয়াত কোণটো কিমান দেৰি হয় বুলিছে যেতিয়া ঘড়ীত 1 বাজিব যদি আমি ঘণ্টা কাটাল ইয়াত থাকে এই মিনিটৰ কাটালৰ মাজৰ কোণটো কিমান দেৰি হ'ব 30 ডিগ্ৰী হয় যে 1 বাজিব কাটা এই কোণটো কিমান দেৰি হ'ব 30 ডিগ্ৰী গতিকে যিমানে 5 মিনিট হৈ গৈ থাকিব 30 ডিগ্ৰী কোণটো বাঢ়ি যাব এটো 30 এটো 30 হল 60 এটো 90 এটো কিমান হ'ব 30 4টা 30 যোগ কৰিলে কিমান হ'ব মানে প্ৰতিটো কোণ 30 ডিগ্ৰীকে বাঢ়ি গৈ থাকিব 4টা কোণ যোগ কৰিলে কিমান ডিগ্ৰী 30 ডিগ্ৰী যোগ কৰিলে 120 হ'ব 32 নম্বৰটো 4 যোগ 10 ভাগৰ 3 100 ভাগৰ 5 1000 ভাগৰ 3 মান হ'ব এতিয়া 4টো আমি 4 মতে পাতিছো 10 ভাগৰ 3 পাতিলে 0.3 হ'ব কইলে 0.3 হ'ব 100 ভাগৰ 5 মানে কিমান হ'ব 0.05 হ'ব আৰু 1000 ভাগৰ 3 মানে কিমান হ'ব 0.003 হ'ব আমি যদি গোটেইকেইটা যোগ কৰো এতিয়া 4ৰ পিছত দশমিক নাই 4ৰ পিছত আমি তিনটা সংখ্যা দশমিক দিলাম এই 4ৰ পিছত আমি তিনটা শূন্য দশমিক দি লৈছো এটো আছে 0.3 এতিয়া আমি দশমিকৰ পুনে পুনে দশমিক বহাব লাগিব 0.05 আকৌ 0.003 যদি আমি গোটেইকেইটা যোগ কৰো কিমান পাম আমি 4.353 পাম গোটেইকেইটা যোগ কৰিলে আমি এটো পাম গতিকে শুদ্ধটো হ'ব অপচন এ 904 লিখিব পৰা 5 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো হ'ল তোমালোক এটো এটা দৰকাৰী প্ৰশ্ন যদি তোমালোক এনেকুৱা প্ৰশ্ন দিয়ে ইয়াত অংক আছে 3টা কিন্তু আমাক সংখ্যা লিখিবলৈ কৈছে 5 অংক বিশিষ্ট এনেকুৱা যদি প্ৰশ্ন দিয়ে তোমালোকে কি কৰিবা এই সংখ্যাকেইটা পঢ়িবা সংখ্যাকেইটা পঢ়াৰ ভিতৰত কোনটো আটাইতকৈ সৰু হেতুৱে লিখি দিবা ইয়াৰ আটাইতকৈ সৰু কোনটো হ'ব আমি যদি চাওঁ 40009 ইয়াত 5টা অংক আছে 1 2 3 4 5 কিন্তু ইয়াত চাওঁ এই গোটেইকেইটা অংক সোমাব লাগিব 9টো ইয়াত সোমাই আছে এই শূন্যটো সোমাই আছে আৰু 4টো সোমাই আছে গোটেইকেইটা অংক ইয়াত সোমাই থাকিব লাগিব গতিকে এটো হ'ল আটাইতকৈ সৰু 34 নম্বৰ প্ৰশ্ন দিছে 15 আটাইতকৈ সৰু গুণিতক আৰু আটাইতকৈ ডাঙৰ উৎপাদক হোৱা সংখ্যাটো হ'ল 15 আটাইতকৈ সৰু গুণিতক আৰু আটাইতকৈ ডাঙৰ উৎপাদক হোৱা সংখ্যাটো হ'ল কোনটা সংখ্যা আটাইতকৈ সৰু গুণিতক সংখ্যাটো নিজে আৰু আটাইতকৈ ডাঙৰ উৎপাদকটো সংখ্যাটো নিজে গতিকে উত্তৰটো হ'ব অপচন বি 5 মিলিমিটাৰত কিমান মিটাৰ এতিয়া আৰু জানো যে 1000 মিলিমিটাৰ হলে 1 মিটাৰ হ'ব 1000 যদি মিলিমিটাৰ হয় তেতিয়া হ'ব 1 মিটাৰ হয় গতিকে 5 মিলিমিটাৰটো আমি কিহে হৰণ কৰিব লাগিব মিটাৰত নিবলৈ হলে আমি 1000 হৰণ কৰিব লাগিব 1000 হৰণ কৰিলে 0.005 হ'ব গতিকে উত্তৰটো হ'ব 0.005 মিটাৰ 36 নম্বৰ দিছে এটা বৰ্গৰ পৰিসীমা দিয়া থাকিলে বৰ্গটোৰ বাহুৰ দিশ হ'ব আমাক বৰ্গটোৰ পৰিসীমা দিয়া আছে গতিকে বৰ্গটোৰ বাহুৰ দিশ উলিয়াবলৈ তলৰ কোনটো সূত্ৰ ব্যৱহাৰ কৰিম বৰ্গৰ পৰিসীমা উলিয়াব বাহুৰ দিশ উলিয়াবলৈ কি কৰিম আমি বৰ্গটোৰ পৰিসীমাক 4 হৰণ কৰি দিম গতিকে এচ2 ইয়াত শুদ্ধ এটা আয়তৰ পৰিসীমা আৰু দিশ দিয়া থাকিলে আয়তটোৰ প্ৰস্থ হ'ব এটা আয়তৰ পৰিসীমা দিয়া আছে আৰু কি দিয়া আছে দিশ দিয়া আছে গতিকে প্ৰস্থ উলিয়াবলৈ আমি কোনটো ব্যৱহাৰ কৰিম এটো সূত্ৰ ব্যৱহাৰ কৰিম পৰিসীমাক 2 হৰণ কৰিম তাৰ পৰা আমি দিশটো বিয়োগ কৰি দিম ইয়াত এটো শুদ্ধ হ'ব
তাৰপিছত সুধিছে তুমি 2:30 গাড়ীত উঠি যাত্ৰা আৰম্ভ কৰি 1 ঘণ্টা 50 মিনিটৰ পাছত ঘৰ পালা তুমি কিমান সময়ৰ ঘৰ পালা এতিয়া 2:30 ওলালে তাৰ পৰা 1 ঘণ্টা 50 মিনিটৰ পাছত ঘৰ পালে বুলি কৈছে আমি 2:30 লগত 2:30 লগত আমি প্ৰথমতে এই 1 ঘণ্টাটো যোগ কৰি দিওঁ 1 ঘণ্টাটো যোগ কৰিলে কিমান হ'ব 3:30 হৈ যাব আৰু কিমান মিনিট থাকিলে আমাৰ 50 মিনিট থাকিলে এতিয়া আমি ঘড়ীটো আঁকিছো যদি চাওঁ আমি ঘড়ীটো এতিয়া আঁকি চাওঁ কিমান মিনিট 1 ঘণ্টা 2:30 পৰা আমি যদি 1 ঘণ্টা যাওঁ কিমান হ'ব 3:30 হৈ গ'ল সময়টো ইয়াত 3:30 পৰা আৰু 50 মিনিট যাবলৈ আছে আমি 3:30 চাওঁ যদি আমি এইটো আমাৰ 3:30 হ'ব ইয়াৰ পৰা আৰু 50 মিনিট আমি যাব লাগে গতিকে আমি প্ৰথমতে যাওঁ 5 10 15 20 25 30 ইয়ালৈকে 30 হৈ গ'ল কিমান বাজিলে 4 বাজিলে আকৌ যাওঁ আৰু 30 আৰু কিমান মিনিট থাকিলে 20 মিনিট থাকিলে গতিকে চাওঁ 30 35 40 45 50 তাৰমানে কিমান বাজিব যেতিয়া 30 মিনিট ইয়াৰ পৰা যদি 30 মিনিট যাব আমি পামগৈ 12 পামগৈ 12 পালে মানে 4টা বাজিব আৰু 20 মিনিট যাব লাগিলে মানে 4:20 মিনিট হ'ব আমাৰ সময়টো কিমান হ'ব তেতিয়াহ'লে 4:20 মিনিট হ'ব 4টা অংকযুক্ত মুঠ কিমানটা সংখ্যা আছে 4টা অংকযুক্ত মুঠ 9000টা সংখ্যা আছে 1ৰ পৰা 1000 লৈকে মুঠ কিমানটা যুগ্ম সংখ্যা আছে অপচন দিয়া আছে গতিকে শুদ্ধটো হ'ব 500টা যুগ্ম সংখ্যা আছে